আপোনালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি জিঅ'গ্ৰাফিৰ কণ্টিনেণ্ট অৰ্থাৎ মহাদেশ কেইখন আৰু ওচেন মহাসাগৰ কেইখনৰ লোকেশ্যন ৱৰ্ল্ড মেপৰ জৰিয়তে আলোচনা কৰিম। ৱৰ্ল্ড মেপলৈ যোৱাৰ আগতে আমি প্ৰথমতে ডাইৰেকশ্যনখিনি ভালকে জানিব লাগিব। কোনটো ডাইৰেকশ্যনত কোনখিনি অৱস্থিত। ডাইৰেকশ্যনবোৰ আমি কেনেকৈ নিৰ্ণয় কৰিব লাগে আমি জানিব লাগিব। মই দি দিছোঁ, চোৱা ওপৰৰ ফালে সদায় কি হয় নৰ্থ হয়, আৰু তলৰ ফালে সদায় কি হয় সাউথ হয়, আৰু তোমাৰ সোঁহাতে কি হয় ইষ্ট হয়, আৰু বাওঁহাতে কি হয় ৱেষ্ট হয়। ঠিক তেনেদৰে তোমাৰ নৰ্থ আৰু ইষ্টৰ মাজত সদায় নৰ্থ ইষ্ট হয়, নৰ্থ আৰু ৱেষ্টৰ মাজত সদায় কি হয় নৰ্থ ৱেষ্ট হয়। ঠিক তেনেদৰে ৱেষ্ট আৰু সাউথ বা সাউথ আৰু ৱেষ্টৰ মাজত সদায় সাউথ ৱেষ্ট হয়। ঠিক তেনেদৰে সাউথ আৰু ইষ্টৰ মাজত সদায় সাউথ ইষ্ট হয়। এইখিনি তোমালোকে প্ৰথম জানি ল'ব লাগিব। ঠিক আছে, এতিয়া আমি মেপলৈ যাওঁ। আমি সকলোৱে জানো আমাৰ ৱৰ্ল্ডৰ পৃথিৱীত কেইখন 7খন কণ্টিনেণ্ট আছে। সেই 7খন কণ্টিনেণ্টৰ নামখিনি যদি আমি ধৰক এনেকুৱা ধৰণৰ মেপ আকাৰে আমি যদি মনত ৰাখোঁ, তেতিয়াহ'লে আমাৰ কোনখন মহাদেশ ক'ত অৱস্থিত আমাৰ ফটকে আমাৰ মাইণ্ডত থাকি যায়। চোৱা প্ৰথম হ'ল এইখন এছিয়া, তাৰপিছত ইউৰোপ, তাৰপিছত এই আফ্ৰিকা, তাৰপিছত নৰ্থ আমেৰিকা, তাৰপিছত আমাৰ সাউথ আমেৰিকা, তাৰপিছত অষ্ট্ৰেলিয়া আৰু এণ্টাৰ্কটিকা। এই 7খন হ'ল এই 7খন আমাৰ মহাদেশ। এতিয়া আমি এই 7খন মহাদেশ ৰেংক ৱাইজ, পপুলেশ্যন ৱাইজ, জনসংখ্যাৰ ফালৰ পৰা বা এৰিয়া ৱাইজ কোনখন সকলোতকৈ ডাঙৰ আমি আলোচনা কৰিম। প্ৰথমতে আমি পপুলেশ্যন ৱাইজ জনসংখ্যাৰ হিচাপত আমি চাওঁ। জনসংখ্যাৰ ফালৰ পৰা সকলোতকৈ ডাঙৰখন হ'ল এছিয়া, 1 নম্বৰ দিয়া আছে। 2 নম্বৰ হ'ল আফ্ৰিকা, 3 নম্বৰ হ'ল ইউৰোপ, 4 নম্বৰ হ'ল নৰ্থ আমেৰিকা, আৰু 5 নম্বৰ হ'ল সাউথ আমেৰিকা, আৰু 6 নম্বৰ হ'ল অষ্ট্ৰেলিয়া, আৰু 7 নম্বৰ হ'ল এণ্টাৰ্কটিকা। পপুলেশ্যন ৱাইজ তেওঁলোকৰ ৰেংকবোৰ মই দি দিছোঁ। এতিয়া আমি এৰিয়া ৱাইজ, এৰিয়া ৱাইজ আমাৰ সকলোতকৈ ডাঙৰ এৰিয়া ৱাইজ হ'ল এছিয়াখন, 2 নম্বৰ হ'ল আফ্ৰিকা, 3 নম্বৰ হ'ল নৰ্থ আমেৰিকা, 4 নম্বৰ হ'ল সাউথ আমেৰিকা, তাৰপিছত 5 নম্বৰ হ'ল এণ্টাৰ্কটিকা, আৰু 7 নম্বৰ হ'ল অষ্ট্ৰেলিয়া। তোমালোকে ভালকে চাই ল'বা। এৰিয়া ৱাইজ কোন কিখন সকলোতকৈ ডাঙৰ আৰু পপুলেশ্যন ৱাইজ কোন কিখন সকলোতকৈ বেছি জনসংখ্যা, সকলোতকৈ কোনখন কম জনসংখ্যা। এনেকে যদি চাওঁ আমি মনত ৰাখিবলৈ বহুত সহজ হয়। এতিয়া আমাৰ পৰীক্ষাত আৰু এটা আহি থাকে যে তোমাৰ ইউৰোপ আৰু এছিয়া মহাদেশক বা কণ্টিনেণ্টক কিহে ছেপাৰেট কৰিছে। আমি সকলোৱে জানো কি ইউৰোপ আৰু এছিয়া কণ্টিনেণ্টক ছেপাৰেটেড আমাৰ ইউৰেল মাউণ্টেইনছ বা ইউৰেল পৰ্বতমালাই, ব্লেক চি আৰু কেস্পিয়ান চিয়ে তোমাৰ পৃথক কৰে। এতিয়া চোৱা ইয়াত যে আছে এইকণত ইউৰেল মাউণ্টেইন আছে। এই ইউৰেল মাউণ্টেইনে ইউৰোপ আৰু এছিয়াক পৃথক কৰিছে। ঠিক তেনেদৰে তোমাৰ এইকণত তোমাৰ কেস্পিয়ান চি আছে। এইকণত কেস্পিয়ান চিয়ে ইউৰোপ আৰু এছিয়া মহাদেশক কি কৰিছে পৃথক কৰিছে। ঠিক তেনেদৰে আকৌ এই ইউৰোপ আৰু এছিয়াক আকৌ কৰিছে তোমাৰ কি ইউৰোপ আৰু এছিয়াক আকৌ কৰিছে ব্লেক চিয়ে। এইকণত আছে কি ব্লেক চি আছে। এই ব্লেক চিও কি কৰিছে ইউৰোপ আৰু এছিয়াক পৃথক কৰিছে। এতিয়া আমি সকলোৱে গম পালো ইউৰোপ আৰু এছিয়াক তোমালোকে কিহে কৰিলে ইউৰেল পৰ্বতমালা, তাৰপিছত তোমাৰ ইউৰেল মাউণ্টেইনছ, ব্লেক চি আৰু কেস্পিয়ান চিয়ে। ইউৰেল মাউণ্টেইনছ আছে এইকণত, তাৰপিছত তোমাৰ এইকণত হ'ল তোমাৰ কেস্পিয়ান চি অৱস্থিত এইকণ জেগাত, আৰু এইকণত কি আছে তোমাৰ ব্লেক চি আছে। এইকণ জেগাত ব্লেক চি আছে। এই ব্লেক চিয়ে কি কৰিছে ইউৰোপ আৰু এছিয়াক পৃথক কৰিছে। এতিয়া চোৱা ইউৰোপ আৰু তোমাৰ আফ্ৰিকাক পৃথক কৰিছে, কণ্টিনেণ্টখনত পৃথক কৰিছে মেডিটেৰিয়ান চি বা ভূমধ্য সাগৰ বুলি কোৱা হয়। এতিয়া ভূমধ্য সাগৰখন কোনখন অৱস্থিত, এই এৰিয়াখনত কি আছে ভূমধ্য সাগৰ আছে বা মেডিটেৰিয়ান চি আছে, আৰু এই মেডিটেৰিয়ান চিয়ে ইউৰোপ আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে। এতিয়া আমি আফ্ৰিকা আৰু এছিয়াক বা এছিয়া আৰু আফ্ৰিকান কণ্টিনেণ্টক বা আফ্ৰিকা আৰু এছিয়া কণ্টিনেণ্টক কিহে ছেপাৰেট কৰিছে আমি জানো কিহে সুৱেজ কেনেল আমি পাইছো, বা ৰেড চিয়ে তোমাৰ কি কৰিছে পৃথক কৰিছে। এই জেগাকণ এইকণত তোমাৰ সুৱেজ কেনেল ৰেড চি অৱস্থিত, আৰু এই সুৱেজ কেনেল বা তোমাৰ ৰেড চিয়ে কি কৰিছে তোমাৰ আফ্ৰিকা আৰু তোমাৰ এছিয়া পৃথক কৰিছে। এতিয়া আমি চাওঁ নৰ্থ আমেৰিকা আৰু সাউথ আমেৰিকা। এই নৰ্থ আমেৰিকা আৰু সাউথ আমেৰিকা পৃথক কৰিছে কোনে পানামা খালে, আৰু এই পানামা খালটো ইয়াত অৱস্থিত। এই জেগাকণতে আছে পানামা খাল, আৰু এই পানামা খালে নৰ্থ আমেৰিকা আৰু সাউথ আমেৰিকাক পৃথক কৰিছে। এইখিনি আমি গম পালো কোনে কাক পৃথক কৰিছে, কোন কোণত কি আছে। আৰু ইয়াৰ লগতে আমি গম পাম চোৱা
এছিয়াখন ইউৰোপৰ কোনফালে আছে সো আমি জানো যদি আমি ডাইৰেকশনেছ মনত থাকো সো এছিয়াখন ইউৰোপৰ কোনফালে আছে ইষ্টৰ ফালে আছে ঠিক তেনেদৰে ইউৰোপখন এছিয়াৰ কোনফালে আছে সো এছিয়া এখন আছে ইউৰোপ এফালে আছে সো এখন কি হ'ব সো ডাইৰেকশন আমি পাইছিলো এফালে কি আছিল বামফালে হলে কি হ'ব ইষ্টত হয় সো এনেকে তোমালোকে মনত ৰাখিবা এতিয়া আমাৰ যোনখন আমাৰ পাঁচখন মহাসাগৰ ঠিক আছে ওচেন সেইকেইখনৰ আমি আলোচনা কৰি সোৱা এখন হল পেচিফিক ওচেন প্ৰশান্ত মহাসাগৰ বুলি কোৱা হয় নেক্সট হল আটলান্টিক ওচেন তাৰপিছত তোমাৰ ইণ্ডিয়ান ওচেন ভাৰত মহাসাগৰ তাৰপিছত সাউথাৰ্ণ ওচেন দক্ষিণ মহাসাগৰ তাৰপিছত আৰ্কটিক ওচেন যাক কোৱা হয় উত্তৰ মহাসাগৰ সো তেওঁলোকৰ ৰেংক ওয়াইজো মই ধুনিয়াকে দি দিছো কোনখন সকলোতকৈ ডাঙৰ সো দিছো ইয়াত ৰেংক ওয়াইজ সকলোতকৈ ডাঙৰ কোনখন প্ৰশান্ত মহাসাগৰ পেচিফিক ওচেন সকলোতকৈ ডাঙৰ 2 নম্বৰ আছে আটলান্টিক ওচেন সো আটলান্টিক আছে সেকেন্ড আৰু থাৰ্ড হল ইণ্ডিয়ান ওচেন আৰু এই ইণ্ডিয়ান ওচেনখন এনেকুৱা এখন ওচেন মহাসাগৰ যোনখন দেশৰ নামেৰে নামকৰণ কৰা হৈছে এটা মনত ৰাখিবা 4 নম্বৰ আছে সাউথাৰ্ণ ওচেন 4 নম্বৰ আৰু এখন নিউৱেষ্ট ওচেন বুলি কোৱা হয় নতুন মহাসাগৰ বুলি কোৱা হয় নতুন আৰু এখন দক্ষিণ মহাসাগৰ বুলি কোৱা হয় আৰু আৰ্কটিক ওচেন সকলোতকৈ সৰু 5 নম্বৰ আৰু এখনক কি বুলি কোৱা হয় তোমাৰ উত্তৰ মহাসাগৰ বুলি কোৱা হয় সো এটা তোমালোকৰ এই আটলান্টিক ওচেনখন ক'ত অৱস্থিত সো এই আটলান্টিক ওচেনখন কি নৰ্থ আমেৰিকাৰ কি ফালে ইষ্টৰ ফালে অৱস্থিত আৰু ইউৰোপৰ ওয়েষ্টৰ ফালে আৰু এই দুটাৰ ৰিজনক সেপাৰেট কৰিছে কোনে আটলান্টিক নৰ্থ আমেৰিকাৰ ইষ্ট ৰিজন আৰু ইউৰোপৰ ওয়েষ্ট ৰিজনক কি কৈছে আটলান্টিক ওচেনে কি কৰিছে সেপাৰেট কৰিছে বা দুইটা ৰিজনক কি কৰিছে সো তোমাৰ কানেক্ট কৰিছে আটলান্টিক ওচেনে সো তোমালোকে আৰু এই প্ৰশান্ত মহাসাগৰ সকলোতকৈ ডাঙৰ আমি সকলোৱে জানো আৰু এই আটলান্টিক ওচেনখন ইয়াৰ আকৃতি উলুটা আমাৰ জানো ইংৰাজী আখৰ এছ আকৃতিৰ দৰে আমাৰ কি আটলান্টিক ওচেনখনৰ কি আছে আকাৰটো আৰু এইখনে হল মানে এইখন সকলোতকৈ কি লংগেষ্ট তোমাৰ কোষ্টলাইন আছে আৰু এইখন কি আছে সকলোতকৈ ট্ৰেড আৰু কমাৰ্চ বহুত হয় বিজিয়েষ্ট হয় ট্ৰেড আৰু কমাৰ্চৰ ক্ষেত্ৰত আটলান্টিক ওচেনখন সকলোতকৈ বহুত ডাঙৰ মানে বিজিয়েষ্ট হয় মানে আটলান্টিক ওচেনখন সো আজি ভিডিঅত ইমানেই আছিল আমি ডাইৰেকশন ওয়াইজ কোনখন মহাদেশ কাৰ কোনফালে অৱস্থিত আমি আলোচনা কৰিলো এনেকে যদি আমি চাও তেতিয়া আমাৰ বস্তুবোৰ মনত ৰাখিবলৈ বহুত সহজ ঠিক আছে যদি ভিডিঅটো ভাল লাগিছে প্লিজ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ